নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ তে বন্ধুসকল আপোনালোকে নিশ্চয়কৈ এটা এইচএছ ফাইনেল ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে তে বন্ধুসকল আপোনালোকে নিশ্চয়কৈ থাম্বনেলত চাইছে যে আজি ৰাতি 9টা বজাত আপোনালোকৰ যিনেকি এইচএছ ফাইনেল ৰিজাল্ট আছে হেতু মুকলি কৰা হ'ব তে বন্ধুসকল আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰে কাৰণে এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে যিসকল নেকি এইচএছ ফাইনেলৰ ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে তেওঁলোকৰ কাৰণে আৰু এটা কথা জনাইতো বন্ধুবান্ধৱীসকল যদি আপোনালোকে এই ধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ আগতে আমাৰ এই চেনেলৰ যোগেদি পাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ তে চাওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোকক প্ৰথমতে জনাই থওঁ যে ইতিমধ্যে মই বহুকেইটা ভিডিঅ' আপলোড কৰিছোঁ মোৰ চেনেলত য'ত নেকি আপোনালোকৰ বহুকেইটা ইয়াতে ফেক নিউজ ওলাইছে বা ইয়াতে বন্ধুসকল বহু ধৰণৰ নটিচো মুকলি কৰিছে যোনকেইটা নেকি সম্পূৰ্ণৰূপে ফেক হয় কিন্তু আপোনালোকে সেইকেইটাতে বিশ্বাস কৰি কিনি আপোনালোকে সেই ফেক পোষ্ট কেইটা শেয়াৰ কৰি আছে কিন্তু আপোনালোকক ৰিকুৱেষ্ট কৰিম যে আপোনালোকে সেই ফেক নোটিছ কেইটা কিন্তু আপোনালোকে শেয়াৰ নকৰিব নতুবা বন্ধুবান্ধৱীসকল আপোনালোকে যদি এই নোটিছ কেইটা পায় তেতিয়াহ'লে কিন্তু আপোনালোকে লগে লগে ডিলিট কৰি দিব এটা চাওক বন্ধুবান্ধৱীসকল আপোনালোকে যেহেতু ভাবি আছে যে আজি ৰাতি 9টা বজাত আপোনালোকৰ ৰিজাল্টখন মুকলি কৰিব নেকি তে চাওক কিছুমান ৱেবছাইটত ইতিমধ্যে দিয়া হৈছে যে আজি ৰাতি আপোনালোকৰ যেনেকি 9টা বজাত আছে হেতু ৰিজাল্টটো মুকলি কৰিব বুলি কিন্তু আপোনালোকক জনাই থওঁ যে আপোনালোকৰ ৰিজাল্টখন আজি ৰাতি 9টা বজাত মুকলি কৰা নহয় কিয়নো আপোনালোকে জানে যে যিনেকি আপোনালোকৰ কম্পিটিটিভ এক্সাম থাকে সেইকেইটাৰ ৰিজাল্ট হয়তো আপোনালোকে ৰাতি ভাগত মুকলি কৰিব পাৰে কিন্তু আপোনালোকৰ যিনেকি এই ধৰণৰ এইচএছ হওক বা ইয়াতে এইচএছএলচি এক্সামৰ ৰিজাল্ট হওক হেতু আপোনালোকৰ প্ৰায়ভাগে ৰাতিপুৱাৰ সময়তে মুকলি কৰা দেখা পোৱা যায় তে বন্ধুসকল আপোনালোকৰ কোনো ধৰণৰ ৰিজাল্ট আজি ৰাতি মুকলি কৰা নহয় আৰু এটা কথা জনাই থওঁ বন্ধুসকল যিহেতু আপোনালোকৰ অহাকালি হৈছে 7 মে আৰু ইতিমধ্যে আপোনালোকৰ নলবাৰী হওক গুৱাহাটী হওক এইকেইটাত ইলেকশ্যন চলিব অহাকালিলৈ সেইকাৰণে অহাকালিটো কোনো ধৰণৰ আপোনালোকৰ চান্স নাই যে আপোনালোকৰ ৰিজাল্টখন মুকলি কৰিব বুলি কিন্তু আপোনালোকক জনাই থওঁ ইয়াৰ পিছতে 8 আৰু 9 দুদিনে থাকিল আপোনালোকে নিশ্চয়কৈ গম পায় যে আপোনালোকৰ যেনেকি ৰিজাল্ট আছে হেতু 10 মেৰ আগতে ঘোষণা কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে মাত্ৰ আপোনালোকৰ ওচৰত 2 দিন বা 3 দিনে আছে ইয়াৰে ভিতৰত বন্ধুসকল অহাকালি হৈছে ইলেকশ্যন তাৰ পিছতে 8 আৰু 9 তাৰিখ বাকি থাকিল আৰু 8 আৰু 9 তাৰিখৰ ভিতৰতে আপোনালোকৰ যিকোনো এদিনত আপোনালোকৰ যেনেকি ৰিজাল্ট আছে হেতু ঘোষণা কৰা হ'ব কিন্তু আপোনালোকে বহুতে যেহেতু ইয়াতে ফুডি আছে বা আপোনালোকে ইয়াতে বহুতে ৱেবছাইটটো ভিজিট কৰিছে বহুকেইটা য'ত নেকি উল্লেখ কৰিছে যে আজি 9টা বজাত আপোনালোকৰ ৰিজাল্টখন মুকলি কৰিব বুলি কিন্তু আপোনালোকৰ কোনো ধৰণৰ আজি ৰিজাল্ট মুকলি কৰা নহয় আৰু যেতিয়া নেকি আপোনালোকৰ কাৰণে নতুন অফিচিয়েল নোটিছ আহি যায় তেতিয়া মই আপোনালোকক নিশ্চয়কৈ ভিডিঅ' বনাই কিনি জনাই দিম সেইকাৰণে যদি আপোনালোকে যিকোনো আপডেট সকলোতে পাব বিচাৰে তেতিয়াহ'লে কিন্তু চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাক আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।